দুটা ডাঙৰ ভয়ংকৰ সমস্যাই দেখা দিছে। এটা হ'ল যে আমাৰ সমাজখনত মদ, ভাং, ড্ৰাগছ এইবিলাক এটা ডাঙৰ সমস্যাই দেখা দিছে। আমাৰ বহু নতুন প্ৰজন্মৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে ক'ব নোৱাৰাকৈ এই মাদক দ্ৰব্যৰ কবলত পৰিছে। আনকি কেতিয়াবা খবৰ হোৱা দেখা যায় কিছু ছাত্ৰ যুৱবন্ধুৱে মাদক দ্ৰব্যৰ কবলত পৰি নিজৰ প্ৰাণ পৰ্যন্ত হেৰুৱাবলগীয়া হৈছে, হয় নে নহয়? গতিকে আমাৰ সমাজখন আমি সম্পূৰ্ণৰূপে মাদক দ্ৰব্য সেৱনৰ পৰা মুক্ত কৰিব লাগিব। আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যত সুস্থ ৰাখিবৰ কাৰণে, সুৰক্ষিত কৰিবৰ কাৰণে, সুস্বাস্থ্যৱান কৰি ৰাখিবৰ কাৰণে। তাৰ কাৰণে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ দায়িত্বটো আপোনালোকৰ আমাৰ অৰ্থাৎ আমাৰ সন্মানীয় অভিভাৱকসকল আৰু জয়পুৰ যুৱ সমাজৰ উদ্যোগৰ লগত যিসকল যুৱ বন্ধুসকল জড়িত আছে তেওঁলোকৰ আমাৰ কি দায়িত্ব? আমি আমাৰ ঘৰখনৰ পৰা এই কামটো আমি আৰম্ভ কৰিব লাগিব। আপুনি যদি আপোনাৰ ল'ৰা ছোৱালীক পাণ, তামোল, বিড়ি, চিগাৰেট, মদ, ভাং, জুৱা, ড্ৰাগছ এইবিলাকৰ পৰা দূৰত ৰাখিব বিচাৰে, তাৰ কাৰণে প্ৰথমতে আপুনি সংকল্প ল'ব লাগিব। আপুনি যদি পাণ, তামোল, বিড়ি, চিগাৰেট, তামোল খান, আপুনি আজিৰ পৰা এইবিলাক খোৱা সম্পূৰ্ণৰূপে বাধ্য। কষ্ট অলপ হ'ব, কিন্তু আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে, সমাজৰ ভৱিষ্যতৰ কাৰণে এই কামটো কৰিব পাৰিবই লাগিব, নহ'লে অন্য কোনো উপায় নাই। আৰু আপোনালোকে ভুলতো কেতিয়াও নিজৰ ল'ৰা ছোৱালীৰ সন্মুখত চিগাৰেট নাখাব, চাদা মিৰি নাখাব। কেতিয়াও ভুলতো আপোনাৰ সৰু সৰু বাচ্চা ভাই ভাতিজা বা কাৰোবাক দোকানলৈ পাণ, তামোল, বিড়ি, চিগাৰেট আনিবৰ কাৰণে নপঠাব। এই কামটো কৰি আমাৰ অজানিতে আমি আমাৰ পৰিয়ালৰ নতুন প্ৰজন্মক আমি আচলতে ধ্বংসৰ মুখলৈকে ঠেলি দিওঁ। আমি এই কামটো যাতে কোনেও নকৰোঁ, সেই সংকল্পটো আজি আপোনালোক সকলোৱে লওক। দ্বিতীয় কথাটো হ'ল আমি সমাজ হিচাপে আমাৰ যুৱ সমাজ বা সচেতন নাগৰিক যিসকলে আছো, আমি চাব লাগিব আমাৰ গাঁওখনত ক'ত ক'ত এনেকুৱা ধৰণৰ আড্ডা হয়, ক'ত ক'ত এনেকুৱা ধৰণৰ বেয়া কাম হয়, কোন কোন যুৱক সকলে এই কামৰ লগত জড়িত। তেওঁলোকক এবাৰ নহয়, দুবাৰ নহয়, 10বাৰ পৰ্যন্ত আপোনালোকে ভালকৈ বুজাবলৈ যত্ন কৰক। 10বাৰ বুজোৱাৰ পিছতো নুবুজে, অলপমান তেওঁলোকক পুলিচ প্ৰশাসনৰ সহায় লৈ হ'লেও, আইনীভাৱে শাস্তি দি হ'লেও আমাৰ সমাজৰ পৰা এই মাদক দ্ৰব্য, মদ, ভাং, জুৱা আমি সম্পূৰ্ণৰূপে শেষ কৰিব লাগিব। লাগিব নে?